জিলাৰ ওদালগুৰি চহৰৰ সমীপতে এতিয়া আমি ভূত বাংলা দেখুৱাম, যিটো নেকি 2004 চনত নিৰ্মাণ হৈছিল আৰু সেই সময়ত আছিল BPFৰ যি হাগ্ৰা মহিলাই BLT চুক্তি কৰিছিল আৰু চুক্তিৰ স্বাক্ষৰ মতে এই ভূত বাংলাটো আচলতে ইয়াত স্থাপন কৰা হৈছিল। 2004 চনত আৰম্ভ হৈছিল আৰু এইটো হৈছে সংগ্ৰহালয়। আৰু ওদালগুৰি জিলাৰ যি চহৰৰ নিচেই কাষতে জিলা আয়ুক্ত কাৰ্যালয়ৰ ওচৰত আৰু ওদালগুৰি জিলা আৰক্ষী অধীক্ষকগৰাকীৰ একেবাৰে ওচৰৰ এইটো সংগ্ৰহালয় ইয়াত স্থাপন কৰিছিল। আৰু এই সংগ্ৰহালয়টোত স্থাপন কৰিছিল এই কাৰণে, যিটো সময়ত আচলতে ভাবিছিলে যে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যি ছাত্ৰ ছাত্ৰী আছে, লগতে বিভিন্ন লোক আছে, তেখেতসকলে এই সংগ্ৰহালয়ত BTCত অঞ্চলত যিসমূহ আচলতে পুৰণি তত্ত্বগধুৰ সামগ্ৰী আছে বা যিসমূহ আচলতে সমল আছে, সাংস্কৃতিক সামগ্ৰী আছে, এইসমূহ ইয়াত আচলতে স্থাপন কৰিব, ৰাখিব, সংগ্ৰহ কৰিব। আৰু সেই সংগ্ৰহ কৰাৰ কাৰণে এইটো বনাইছিল সংগ্ৰহালয় সেই সময়ত। আৰু এইটো কিমান টকাত বনাইছিল, কি বনাইছিল, এই সময়ত কিন্তু কাৰো হাততে তথ্য নাই। আমি বিভিন্ন উচ্চস্তৰীয় আচলতে বিষয়াসকলৰ মাজত আমি তেখেতসকলক সোধ-পোছ কৰিছিলোঁ আজি 2-3 দিন ধৰি। কাৰো হাততে তথ্য নাই এই সংগ্ৰহালয়টো আচলতে কিমান চনত স্থাপন হৈছিলে আৰু কেনেকৈ ইয়াত বনোৱা হৈছিলে আৰু কি ইয়াত কৰা হৈছিল, এই কথা এতিয়াও গম পোৱা নাযায়। কিন্তু এই হাবি জংঘলে আৱৰি আছে এই সংগ্ৰহালয়টোক হয়তো কোটি টকা খৰচ কৰিছিলে আৰু ইয়াত কেনেকৈ হৈছিলে, কি হৈছিল, এই কথাটো আমি জানিম। এগৰাকী ব্যক্তি আছিলে, যিগৰাকী ব্যক্তিয়ে নেকি এই সংগ্ৰহালয়টো স্থাপন কৰাৰ পৰাই তেখেতে ইয়াত আচলতে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে ইয়াত চোৱা চিতা কৰিছিল। আৰু সেই ব্যক্তিগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আমি বিভিন্ন সময়ত এই বিষয়টোৰ ওপৰত বিভিন্নজনৰ লগত আলোচনা কৰিছিলোঁ, কিন্তু কাৰো হাতত তথ্য নাই। একাংশই কয় যে এইটো অসম চৰকাৰে বনাইছিল আৰু একাংশই কয় BTC চৰকাৰৰ ফালৰ পৰা হৈছিলে। আৰু এপছু BLT আৰু ভাৰত চৰকাৰৰ যি আলোচনা হৈছিল, ত্ৰিপাক্ষিক আলোচনা হৈছিল, এই আলোচনাৰ সময়তে এই আচলতে সংগ্ৰহালয়টো স্থাপন কৰা বুলি ক'ব বিচাৰে। আৰু আমি আছোঁ এই হাতত যে আপুনি কেতিয়াৰ পৰা চোৱা চিতা কৰিছিলে আৰু এইটো কি ধৰণৰ আচলতে গৃহ হয়? আচলতে এইটো মিউজিয়াম হল বুলি কোৱা আছিলে, আৰু যেতিয়ালৈকে আৰ্মি আছিলে সেই টাইমৰ পৰা মই এতিয়া আৰ্মিৰ লগতে যোগাযোগ আছিলোঁ আৰু আৰ্মিৰ হাততে আছিলোঁ। সিহঁতৰ থকাৰ পৰাই মই এতিয়ালৈকে চোৱা চিতা কৰিয়ে আছোঁ বৰ্তমান। কিমান চনৰ পৰা ইয়াত স্থাপন এইটো চনটো যেনিবা ইমানটো ক'ব নোৱাৰোঁ বৰ্তমান, তথাপি আৰু মইতো 10 মানৰ পৰাতো গম পাওঁ আৰু এনেকা আৰু। আপুনি কেতিয়াৰ পৰা আছে? এতিয়া মইতো এনেই এলাউন্সটো আমাৰ 2004 পৰাই এলাউন্স আছিল, কিন্তু মই আৰু বাহিৰতো অলপ আছিলোঁ বৰ্তমান, তথাপি 10 মান পৰা মই ইয়াতে পাইছোঁ। ইয়াত কি হয়? ইয়াত কি হয় মানে, ইয়াতে ফাৰ্ষ্টতে আৰ্মি আছিলে, আৰ্মি 9 বছৰ থাকিলে। তাৰপিছত কোচিং ক্লাছ চলিছে 1 বছৰমান। তাৰপিছত এতিয়া মাজতে আমাৰ এই এগ্ৰিকালচাৰ কিবা তামোল বিলনি চলিছিল, সেইটো চলিছে। আৰু মাজতে আমাৰ ৰিজাৰ্ভ পুলিচবিলাক ইলেকশ্যন টাইমত ডিউটি কৰিব হয়, সেইকেইটাও চোৱা চিতা হয়। আৰু সেইখিনিয়ে ক'ব পাৰোঁ আৰু বাকী গম নাপায়? গাপীবিলাক গম নাপাওঁ। চাফ চিকুণ নহয় এতিয়াও? চাফ চিকুণ নহয়, যেতিয়া কাম চলিব তেতিয়াহে চাফ চিকুণটো কৰোঁ। ইয়াত একো সামগ্ৰী নাই? এতিয়া সামগ্ৰী একো নাই ইয়াত বৰ্তমান। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইগৰাকী আছিল চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু এখেতে এই আচলতে সংগ্ৰহালয়টো চোৱা চিতাৰ নামত তেখেতক কোনোবা কমিটি, সেই কমিটিখনত তেখেতে ভালদৰে নাজানে, সেই কমিটিখনে তেখেতক এই চোৱা চিতাৰ কিছু টকা তেখেতক দিয়ে চোৱা চিতাৰ কাৰণে, চাফ চিকুণৰ কাৰণে। আৰু এইটো হৈছে এক ভূত বাংলাত পৰিণত আচলতে সংগ্ৰহালয়। এয়া ওদালগুৰি চহৰৰ মাজমজিয়াত বুলি ক'লে ভুল নহ'ব। আৰু এয়া ওদালগুৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা 1 কিলোমিটাৰৰ নহয়, একেবাৰে ওচৰৰ। আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা 1.5 কিলোমিটাৰমান দূৰ হ'ব। আৰু এইটো হৈছে আচলতে সংগ্ৰহালয়। ইয়াত বিভিন্ন সময়ত বিভিন্ন লোকে আচলতে সচেতন মহলে ইয়াত আমাক বিভিন্ন সময়ত কৈছিল যে এই সংগ্ৰহালয়টো কি কাৰণত আচলতে স্থাপন কৰি উঠিও ইয়াত কাৰ্যক্ষম নকৰিলে। আমি দেখিছোঁ বিভিন্ন সময়ত চৰকাৰে ঢাক ঢোল বজাই বিভিন্ন মেডিকেল কলেজৰ পৰা বিভিন্ন ধৰণৰ পানী যোগান আঁচনি কৰিছে, কিন্তু সম্পূৰ্ণ আচলতে জাহ গৈছে। আৰু এই ঘৰটোত আচলতে আমি দেখুৱাম, এইদৰে গ্লাছ আছে, যি আইনা, এই আইনা আচলতে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ আছে। হয়তো একাংশ লোকে হয়তো নিশাৰ ভাগত ইয়াত আহে বুলিও বিভিন্নজনে কয়। আৰু এইদৰে আচলতে চূৰ্ণ বিচূৰ্ণ কৰি এই গৃহটো আচলতে বহু কোটি টকীয়া এই গৃহটো এইদৰে পৰিত্যক্ত অৱস্থাত আছে। আৰু আমি দেখুৱাইছোঁ এইবাৰৰ আকৌ যি চৰকাৰে এইটো স্থাপন কৰিছিল পুনৰ, সেই চৰকাৰৰ BPF চৰকাৰ হাগ্ৰা মহিলাৰ নেতৃত্বতে হৈছে। আৰু তেখেতসকলক আমি আসাম টক্সৰ জৰিয়তে এইটো গৃহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইদৰে আচলতে এই গৃহটো পৰিত্যক্ত অৱস্থাত, এক সুন্দৰ আচলতে এই গৃহ। আৰু ইয়াত সংগ্ৰহালয়ৰ যিটো আচলতে
যিখিনি কৰিব লাগে এই গোটেইখিনি ইয়াত আছে, কিন্তু ইয়াত নাই। সংগ্ৰহালয়ৰ যি সামগ্ৰী ৰাখিব লাগে এই সামগ্ৰী নাই। আৰু আমি ভিডিঅ'ত দেখিছোঁ এইদৰে এই গোটেই মজিয়াখন আচলতে গ্লাছেৰে ভৰি পৰিছে। ওপৰৰ যি আচলতে গ্লাছ লগোৱা আছিলে, গ্লাছসমূহ আচলতে কোনোবাই ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে, আৰু তলত এইদৰে আচলতে পৰিছে। আৰু এই ইমান বহু কোটি টকীয়া যি সম্পত্তি, এই সম্পত্তি আচলতে চকুৰ আগতে ধ্বংস হ'বলৈ গৈ আছে। কিন্তু চৰকাৰ বা ইয়াৰ যি জনপ্ৰতিনিধি আছে বা ইয়াৰ যি প্ৰশাসন আছে, তেখেতসকলৰ হয়তো এতিয়ালৈকে হয়তো চকুত পৰা নাই। আমি দেখুৱাইছোঁ ইয়াৰ পাছত আচলতে কি ব্যৱস্থা ল'ব। এয়া ওদালগুৰি চহৰৰ, আমি কৈছোঁ যে জিলাৰ একমাত্ৰ জিলা সদৰৰ এইটো সংগ্ৰহালয়, আৰু এই সংগ্ৰহালয়টো সুন্দৰকৈ স্থাপন কৰা হৈছিলে। ইয়াত ধুনীয়াকৈ ইয়াত বিভিন্ন ধৰণৰ সংগ্ৰহালয়ত যি আচলতে থাকিব লাগে প্ৰাককলম মতে সেইসমূহ হয়তো আছে, আমি দেখিছোঁ। কিন্তু ইয়াত নাই যি আচলতে সামগ্ৰী থাকিব লাগে। এই সংগ্ৰহালয়ত আচলতে যিসমূহ সামগ্ৰী থাকিব লাগে, ইয়াত বিভিন্ন ঠাইৰ পৰা আহি এই সংগ্ৰহালয়টোত আচলতে ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্নজনে আচলতে যি সামগ্ৰী ইয়াত চোৱা চিতা কৰিব লাগে, BTC অঞ্চলকে ধৰি বা আমাৰ যি কলা সংস্কৃতি আছে, কলা সংস্কৃতিৰ আচলতে যিসমূহ মূল্যৱান সামগ্ৰী ইয়াত থাকিব লাগে, এই কোনো ধৰণৰ সামগ্ৰী ইয়াত পৰিলক্ষিত হোৱা নাই। একমাত্ৰ ভূত বাংলাত পৰিণত হৈছে। গোটেই জাবৰ জোথৰেৰে আৱৰি আছে গোটেই গৃহটো। আৰু আমি দেখুৱাইছোঁ যে এয়া হৈছে ওদালগুৰিৰ সংগ্ৰহালয়, আৰু এই সংগ্ৰহালয়টোৰে আচলতে এই ধৰণৰ এক পৰিত্যক্ত অৱস্থাত আছে। আৰু এই পৰিত্যক্ত অৱস্থাটো আচলতে কেতিয়া